নমস্কাৰ বন্ধু বান্ধৱীসকল, চৰকাৰী দ্বাৰ ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ' হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন SIR ৰ ওপৰত। বন্ধুসকল, SIR ক যদি আমি সহজভাৱে বুজিবলৈ যাওঁ, তেতিয়াহ'লে SIR হৈছে ভোটৰ পুনৰীক্ষণ, যিটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই লাগু কৰিছে। ৰিচেণ্টলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিহাৰতো SIR লাগু কৰিছিল। এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্লেনিং হৈছে অসমতো SIR লাগু কৰা, কাৰণ অসমত ইতিমধ্যে বহুতো অবৈধভাৱে ডকুমেণ্টছ বনাই ভোট দি আছে। গতিকে SIR লাগু কৰাটো আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। বন্ধুসকল, এই প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয়া ঘৰে ঘৰে প্ৰতিজন ভোটাৰক এখনকৈ ফৰ্ম ফিল আপ কৰিব আৰু নিম্ন উল্লেখিত নথিপত্ৰসমূহ জমা ল'ব। পৰীক্ষাগত জমা দিয়া ফৰ্মখনৰ একপি নিজৰ হাতত ৰাখিব। পুনৰীক্ষণ ফিল আপ কৰা ফৰ্মখন জমা দিবলৈ নাপাহৰিব। জমা নিদিলে ভোটাৰৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। গতিকে চাব পাৰিছে যে এইটো যিটো আইন আনিছে, এইটো বহুত প্ৰয়োজনীয়, কাৰণ গোটাই ডকুমেণ্টছ থকাটো জৰুৰী হয়। গতিকে এইবাৰ আমি ডকুমেণ্টছখিনি আলোচনা কৰিম। কিমান বয়সৰ পৰা কিমান বয়সত জন্মগ্ৰহণ কৰা ভোটাৰে কি কি ডকুমেণ্টছ ৰেডি কৰিব লাগিব, আৰু সেই ডকুমেণ্টছখিনি আপোনালোকে ক'ত বনাব পাৰিব আৰু কেনেকৈ বনাব পাৰিব, সেইখিনিও ইয়াতে এইটো ভিডিঅ'ত গোটেইখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল, 1987 চনৰ জুলাই মাহৰ আগত যিসকলে জন্মগ্ৰহণ কৰিছিল, তেওঁলোকৰ নিজৰ যিকোনো পৰিচয় পত্ৰ আৰু নিজৰ নাম থকা 2005 চনৰ ভোটৰ তালিকা। গতিকে বন্ধুসকল জানেই যে নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ত আপোনালোকে চাব পাৰিব যে 2005 চনৰ ভোটৰ তালিকা কেনেকৈ ডাউনলোড কৰিব পাৰি অনলাইনৰ পৰা। মই সেইটো ভিডিঅ'ৰ লিংক আপোনালোকক ডিছক্ৰিপশ্যন বক্সত দি দিম, আৰু সেই পৰ্টেলৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে গৈ চাই ল'ব। কোৰ্টে খুজিছিল নিজৰ যিকোনো পৰিচয় পত্ৰ, তাৰ ভিতৰত আপোনালোকে চাওক এই ডকুমেণ্টছখিনি লিখা আছে: আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ইণ্ডিয়ান পাছপৰ্ট, এটচেট্ৰা। এইবোৰ ডকুমেণ্টছ আপোনালোকে নিজৰ পৰিচয় পত্ৰৰ ঠাইত জমা দিব পাৰে, আৰু 2005 চনৰ ভোটাৰ লিষ্ট। গতিকে 1987 চনত আগত জন্মগ্ৰহণ কৰা লোকে এই দুটা ডকুমেণ্ট জমা দিলেও তেওঁলোকৰ SIR টো কমপ্লিট হ'ব। গতিকে নেক্সট আমি আগবাঢ়ো। নেক্সট বন্ধুসকল, 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰ, তেওঁলোকে নিজৰ যিকোনো পৰিচয় পত্ৰ আপোনালোকক দেখুৱাই দিলোঁ। নিজৰ যিকোনো পৰিচয় পত্ৰৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, ইণ্ডিয়ান পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ এটচেট্ৰা বস্তুবোৰ আপোনালোকে জমা দিব পাৰিব। নেক্সট হৈছে জন্মৰ প্ৰমাণ পত্ৰ। জন্ম প্ৰমাণ পত্ৰখন বন্ধুসকল সেৱা সেতু আছাম নামৰ এটা পৰ্টেল আছে, সেই পৰ্টেলৰ পৰা আপোনালোকে জন্ম প্ৰমাণ পত্ৰ অনলাইন কৰিব পাৰিব, আৰু সেই জন্ম প্ৰমাণ পত্ৰখন আপোনালোকক SIR ত লাগিব। নেক্সট হৈছে বন্ধুসকল পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ। বন্ধুসকল, পিতৃ মাতৃৰ পৰিচয় পত্ৰ সেই একে: আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ এটচেট্ৰা। যদি আপোনালোকৰ পিতৃ মাতৃ আছে, সেইটো জমা দিলেই হ'ব। নেক্সট হৈছে নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটৰ তালিকা। গতিকে যিসকল লোকৰ 2005 চনৰ ভোটাৰ তালিকাত নাম আছে, তেওঁলোকে ভোটাৰ তালিকাখন 2005 চনৰ ডাউনলোড কৰি প্ৰিণ্ট ওলাই তাতে হাইলাইট কৰি আপোনালোকে জমা দিব পাৰিব, বা নিজৰ পিতৃ মাতৃৰ নাম থাকিলেও হ'ব তাতে। গতিকে সেইটো বস্তুটো আপোনালোকে গমেই পালে। নেক্সট আমি আহোঁ। নেক্সট বন্ধুসকল, 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰ, যিসকলে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰিছে, তেওঁলোকৰ নিজৰ যিকোনো পৰিচয় পত্ৰ দিব লাগিব। ধৰকচোন আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, যিসকলৰ ভোট হৈছে অলৰেডি তেওঁলোকৰ কাৰণে। নেক্সট হৈছে জন্মৰ প্ৰমাণ পত্ৰ। 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা মেক্সিমাম মানুহৰ জন্ম চাৰ্টিফিকেট আছেই, তাৰ আগৰখিনিহে পোৱাটো অলপ টান হয়। গতিকে জন্ম প্ৰমাণ পত্ৰ তেওঁলোকৰ বাবে ইমান ডাঙৰ কথা নহয়। নেক্সট হৈছে পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ। গতিকে নেক্সট আকৌ এই আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID সেইখিনিয়ে লাগিব, আৰু পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। এই 2005 চনৰ ভোটাৰ তালিকাত আপোনালোকে গোটেইখিনি পায়েই যাব, কাৰ নাম আছে কাৰ নাম নাই, আপোনালোকে ভালকৈ চাই কিনে ওলাই ল'ব পাৰিব। গতিকে নেক্সট বন্ধুসকল, যিহেতু বাৰ্থ চাৰ্টিফিকেট বস্তুটো মেণ্ডেটৰী হয়, গতিকে 1987 আগৰ মানুহখিনিৰ বাৰ্থ চাৰ্টিফিকেটৰ কথা উল্লেখ নাই, কিন্তু 1987 পৰা 2002 চনৰ ভিতৰত যিসকলৰ বাৰ্থ চাৰ্টিফিকেট দৰকাৰ হৈছে, তেওঁলোক মানুহৰ কাৰণে
কি ডকুমেণ্টছ লাগিব বাৰ্থ চাৰ্টিফিকেট বনাবৰ কাৰণে সেইখিনি আলোচনা কৰি লওঁ। প্ৰথম কথা, সেৱা সেতু পৰ্টেলত আপোনালোকে এইটো আবেদন কৰিব লাগিব। তাৰ বাবে প্ৰথমতে বাৰ্থ চাৰ্টিফিকেট এটা ফৰ্ম আছে, সেই ফৰ্মটো ফিল আপ কৰি কিনে অনলাইন ছাবমিট কৰিব লাগিব। নেক্সট হৈছে ৰেজিষ্টাৰ হস্পিটেল গভৰ্ণমেণ্ট প্ৰাইভেট চাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থৰ এজ প্ৰুফ। গতিকে জন্মগ্ৰহণ কৰাৰ সময়ত যিটো হস্পিটেলৰ পৰা এজ প্ৰুফ এটা দিয়ে, এটা কাগজ দিয়ে, সেই কাগজটো ইয়াতে বিচাৰিছে। নেক্সট হৈছে স্কুল চাৰ্টিফিকেট, এডমিট কাৰ্ড অৰ ফৰ এজ 6 এণ্ড এভভ। গতিকে এইটো আপোনালোকৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন হ'ব। 6 বছৰৰ পিছত যিসকলে বাৰ্থ চাৰ্টিফিকেট বনায় তেওঁলোকৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন হয়। গতিকে স্কুল চাৰ্টিফিকেট বা এডমিট কাৰ্ড লাগিব, মেট্ৰিকৰ এডমিট বা স্কুলৰ পৰা দিয়া চাৰ্টিফিকেট। নেক্সট হৈছে এভিডেভিট ডিউলি চাইনড বাই দ্য মেজিষ্ট্ৰেট। গতিকে এভিডেভিট খুজিছে, এভিডেভিটটো আপোনাৰ ডিউলি চাইনড হ'ব লাগিব মেজিষ্ট্ৰেটৰ দ্বাৰা। এটা এভিডেভিট পাই নটাৰীৰ হয়, সেই নটাৰীখন ইয়াতে খোজা নাই। গতিকে মেজিষ্ট্ৰেটৰ যিটো এভিডেভিট আছে সেই এভিডেভিটখন আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব। নেক্সট হৈছে এনি আদাৰ ডকুমেণ্টছ। এনি আদাৰ ডকুমেণ্টছত অপশ্যনেল হয়, আপোনালোকে যিকোনো ডকুমেণ্টছ আপলোড কৰিব। যিকোনো নহয়, আধাৰ কাৰ্ড, ভোটাৰ ID, পেন কাৰ্ড, এক্সেট্ৰা ডকুমেণ্টছবোৰ আপোনালোকে ইয়াতে ছাবমিট কৰিব পাৰিব।